24 আৱাৰ চেলেঞ্জৰ ওপৰত হৈ গৈ আছে, যাতে নিজৰ কাম যি আছে সেইখিনি কৰি যাব পাৰোঁ। প্লাছ আজিৰ দিনত যিমানখিনি প্ৰত্যাহ্বান আছে এইখিনিকো সন্মুখত ৰাখি পেলাই নিজৰ যিখিনি কাম আছে ডেইলি লাইফ বেচিছ তেনে কামবিলাকৰ ওপৰত ধ্যান দিবৰ কাৰণে এইটো ভিডিঅ' বনোৱা হৈ আছে। আৰু মোৰ দৰে যিসকল নতুন নতুন ইউটিউব হওক, ফেচবুক হওক, ইনষ্টাগ্ৰামত ভিডিঅ' দি আছে, যিয়ে লং ভিডিঅ' বনাব পৰা নাইকিয়া, মই ভাবোঁ যে এই আৰ্হিত যদি ট্ৰাই কৰে তেনেহ'লে নিশ্চয় সফল হ'ব। আৰু মই পাৰ্চনেলি ট্ৰাই কৰিছোঁ এই প্ৰম্পটো স্ক্ৰিপ্টৰ দ্বাৰা আগবাঢ়িবৰ কাৰণে। যদি ভিডিঅ'টো চাই ভাল পায় তেনে আপোনালোকে ট্ৰাই কৰিব, লং ভিডিঅ' যদি বনাবলৈ চেষ্টা চলাই আছে। বৰ্তমানলৈকে যিখিনি দেখা পাইছে এইখিনি হৈ গ'ল এটা বেলাৰ, আৰু ইয়াৰ যোনখিনি আৰম্ভণি হয় সেই গোটেইখিনি এই ভিডিঅ'ৰ শেষলৈ আপোনালোকে দেখা 2 কেজি আটা আৰু এগালমান মা মছলা। চিডিউলটো এনেকুৱা এটা কথা ক'ব গ'লে, আৰু এইখিনিৰ পৰা কাইলৈ দিনত আৰম্ভ হ'ব। যোনখিনি মই আগত কৰিব লাগিব ভাইটি 100 টকাৰ লেগ পিচ বান্ধি দিয়া। তো এতিয়া কামাই কৰি আহিলোঁ, বৰ্তমান ঘৰত আছোঁ, কাউণ্টিং কৰি আছোঁ কিমান হ'ল আজি হিচাপ ৰখা নাই। মেক্সিমাম 200 এটা ইনকাম হৈছে, তাতকৈ বেছি মই আজি খৰচ কৰি দিছোঁ। মত কৰোঁ মেৰিজন, এইবিলাক কৰিলে বেয়া লাগে। কোনোবা ফেল'ই নিজৰ ফোন নম্বৰ লিখি দি পঠিয়াইছে। ৰাতিকে চিকেন বনিব, ৰুটি খাম, সেইটো কাৰণে প্ৰিপাৰেশ্যন চলি আছে। চিকেন আৰু আমি এনেকেই চলোঁ, মা নাথাকিলে হঠাৎ প্লেনিং হৈ যায়, কাম কৰিবলৈ লগাই দিওঁ, কাৰণ কামৰ পৰা বহুত পলাই ফুৰে। এতিয়া যিহেতু ঘৰত মা নাইকিয়া, আমি দুটাই এটা লং ভিডিঅ' আমি কেতিয়া চাম, যেতিয়া ভিডিঅ'টোত কিবা এটা পাওঁ স্পেচিয়েল, আৰু য'ত মটিভ কৰিব পাৰে, মটিভ থাকে, য'ত ভিউচৰ লগতে আনৰ পৰা সহায় পাওঁ, তেনে এটা লাগে প্ৰতিটো ভিডিঅ'ত। হোপ ইউ এনজয় আৰু বুজি পাইছে এটা ভিডিঅ' বনাবলৈ, লং ভিডিঅ' কেনেধৰণৰ মেথডৰ মাজত যাব লাগে পৰিকল্পিত। এটা দিন প্লেন কৰি ভিডিঅ' বনোৱা ফুল চিডিউল, ইটছ নট ইজি, ইমান সহজ নহয় মোক কৰিবৰ কাৰণে। তথাপিও যদি আগবাঢ়িবলৈ আছে আৰু প্ৰতিদিনে সেই চিডিউলখন মানি চলি চামথিং পাবলৈ আছে, তেনেহ'লে ইটছ মাষ্ট বি। ভিডিঅ' বনাই আছোঁ কাৰণে নহয়, যদি এখন চিডিউল থাকে ডেইলি বেচিছ কামবিলাক কৰিবলৈ চব ইজি হয়। তো এজ ইট ইজ আমি যদি ট্ৰাই কৰোঁ সেই চিডিউল এটা টাইম মেইনটেইন কৰি চলোঁ, তেনেহ'লে ছাকচেছ অভিয়াছলি সেইটো পাই যাম। যদি সীমিত ৰিচৰ্চ লৈ অত্যাধিক প্ৰডাক্টিভিটি কৰিবলগীয়া হয় তেনেহ'লে এখন সুচাৰু তালিকা হোৱা খুবেই প্ৰয়োজন। যদি সীমিত ৰিচৰ্চ লৈ আমাৰ প্ৰডাক্টিভিটি মেক্সিমাইজ কৰিবলগীয়া হয় তেনেহ'লে আমাৰ এখন সুচাৰু তালিকা থকাটো নিতান্ত প্ৰয়োজন, যাৰ দ্বাৰা আমি এই কামসমূহ কৰিব পাৰোঁ ফ'কাছত। গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ ইউটিউব ভিডিঅ'। আৰু এই ভিডিঅ'টো হৈ গ'ল বেষ্ট পিপলেন চেলেঞ্জৰ ওপৰত, য'ত 24 আৱাৰ চেলেঞ্জ মই কেনেধৰণে ছাৰ্ভাইভ কৰোঁ আৰু মই মোৰ লাইফ আপডেটৰ কাৰণে কেনেধৰণৰ কাম কৰি আহিছোঁ তাৰ কিছু দৃশ্যাংশ এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ আগত ৰাখিবলৈ প্ৰচেষ্টা মাথোঁ। ভিডিঅ'টোত
জানিব পাৰিলে পুৰা ভিডিঅ' যে চিডিউলত থাকি এখন তালিকা বনাই ডেইলি কামত যদি কামবিলাক কৰি থাকোঁ কেনেধৰণে আমি ডেভেলপ কৰি যাব পাৰোঁ এভৰিডে ৱৰ্কত। আৰু যদি আউট অফ চিডিউল যাই পেলাই আমি নতুন কাম এটা হাতত লওঁ, জাষ্ট লাইক মই এই ডেইলি ব্লগিংটোৰ নিচিনা, তো আমি কেনেধৰণে আগবাঢ়িব লাগিব ফুল মেথড আপুনি আজি মোৰ এই ভিডিঅ'টোৰ দ্বাৰা জানিব পাৰিছে। তো গাইছ, ভিডিঅ'টো কালি এনেকুৱা টাইমৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু প্ৰম্পটো 2-3 দিনৰ আগত ষ্টাৰ্ট কৰি পেলাই মই ভিডিঅ'টো তৈয়াৰ কৰিলোঁ। আপোনালোকে ফুল ভিডিঅ'টো চেক কৰিব আৰু যদি আপুনি নতুন তো এই ধৰণে আহে আপুনি ট্ৰাই কৰি চাব পাৰে। বাট এইটো প্ৰম্পট 24 আৱাৰ্ছ চেলেঞ্জৰ কাৰণে মই ভাবোঁ ভিডিঅ' যোনে বনায় এজ ডেইলি লাইফ এই ধৰণে প্ৰম্পট এটাত ইউজ কৰি পেলাই আগবঢ়াব পাৰে। এই ভিডিঅ'টো কালি দুপৰীয়া এনে সময়ৰ পৰা আৰম্ভ কৰিছিলোঁ 3 দিন আগত প্ৰম্পট ৰেডি কৰি। আপোনালোকেও ট্ৰাই কৰি চাব এই মেথডটো। মই কেনেধৰণে চিডিউলত থাকি ডেইলি ব্লগ আপোনালোকৰ কাৰণে তৈয়াৰ কৰোঁ, প্লাছ ঘৰত আমি কেনেকৈ চলোঁ, মোৰ লাইফত কেনেকৈ চলি আছে বৰ্তমান, সেই গোটেইখিনি আপোনালোকক দেখাব পাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।